গুড মৰ্নিং ডিয়াৰ ষ্টুডেণ্টছ। ইয়াৰ আগতে আমি পৰিৱেশ শিক্ষা পঢ়িলোঁ আৰু পৰিৱেশ শিক্ষা পঢ়ি থাকোঁতে আমি এটা বিষয় সম্পৰ্কে পাইছিলোঁ যে জনসংখ্যা শিক্ষা। বেচিকেলি আমি পৰিৱেশ শিক্ষাৰ পৰিসৰ সম্পৰ্কে আমি পাইছিলোঁ জনসংখ্যা শিক্ষা, কাৰণ আমি জানো যে পৰিৱেশৰ ওপৰত আমাৰ কি প্ৰভাৱ বিস্তাৰ কৰে, জনসংখ্যাই প্ৰভাৱ বিস্তাৰ কৰে। তো সেইকাৰণে এতিয়া আমি জনসংখ্যা শিক্ষা সম্পৰ্কে পঢ়িম। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো আহিব। আমিতো জানো জনসংখ্যা কাক কয়? মানুহক, বহুত মানুহক একেলগে কি বুলি কোৱা হয়? জনসংখ্যা বুলি কোৱা হয়। এতিয়া সেই জনসংখ্যা শিক্ষা কাক কয়? জনসংখ্যাকে যেনেকুৱা আমি পৰিৱেশ শিক্ষাৰ বিষয়ে পাইছিলোঁ, ঠিক তেনেকুৱাকৈ আমি ইয়াতে পাম জনসংখ্যা শিক্ষা। এতিয়া জনসংখ্যা শিক্ষা হৈছে এনে এক ধৰণৰ কাৰ্যসূচী যাৰ দ্বাৰা বৰ্ধিত হাৰত বৃদ্ধি হোৱা জনসংখ্যা, তাৰ পৰা উদ্ভৱ হোৱা সমস্যাবোৰ ৰোধ কৰা আৰু জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰাৰ উপায় বা কৌশল উদ্ভাৱন আদিৰ বিষয়ে অধ্যয়ন কৰা। তাৰমানে জনসংখ্যা শিক্ষা হৈছে এনে এটা কাৰ্যসূচী যাৰ জৰিয়তে আমি গম পাওঁ, আমি জানিব পাৰোঁ যে জনসংখ্যা বৰ্ধিত হাৰত কিয় বৃদ্ধি পাই আছে আৰু সেই বৃদ্ধিৰ ফলত কি সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু সেই বৃদ্ধি আমি কেনেকৈ ৰোধ কৰিব পাৰি, কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, তাৰ কাৰণে বিভিন্ন ধৰণৰ যে কলা কৌশল আৱিষ্কৃত হৈছে সেই বিষয়ে অধ্যয়ন কৰাই হৈছে আমাৰ জনসংখ্যা শিক্ষা। গতিকে তোমালোকৰ ইয়াতে বহুত ধুনীয়া এইটো সংজ্ঞা, তোমালোকে এইটোৱে লিখিবা যদি আহে, জনসংখ্যা শিক্ষা কাক বোলা। জনসংখ্যা শিক্ষা হৈছে এনে এক ধৰণৰ কাৰ্যসূচী যাৰ জৰিয়তে আমি বৰ্ধিত হাৰত বৃদ্ধি হোৱা জনসংখ্যা, তাৰ পৰা উদ্ভৱ হোৱা সমস্যা, সেই সমস্যাসমূহ আমি কেনেকৈ ৰোধ কৰিব পাৰি আৰু জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ কাৰণে আৱিষ্কৃত বা উদ্ভৱ হোৱা বহুতো কলা কৌশল উদ্ভাৱন হৈছে আৰু সেই সম্পৰ্কে আমি জনাটো বা অধ্যয়ন কৰাটো হৈছে জনসংখ্যা শিক্ষা। ঠিক আছে, এতিয়া আমি পঢ়িম জনসংখ্যা শিক্ষাৰ ধাৰণাটো প্ৰথমে কোনে আগবঢ়াইছিলে। ঠিক আছে, এইটো তোমালোকৰ সদায় আহে আৰু এইবাৰো আহিব। জনসংখ্যা শিক্ষাৰ ধাৰণাটো 1982 চনত শান্তিৰ নোবেল বঁটা প্ৰাপ্ত আমেৰিকাৰ সমাজতত্ত্ববিদ আলবা মিৰ্ডালে পোনপ্ৰথমতে দাঙি ধৰিছিল। গতিকে ইয়াতে কুৱেশ্যন আহিব, জনসংখ্যা শিক্ষাৰ ধাৰণা কোনে আগবঢ়াইছিল বা জনসংখ্যা শিক্ষাৰ পিতৃ বুলি কাক কোৱা হয়? আমি আলবা মিৰ্ডালকেই জনসংখ্যা শিক্ষাৰ পিতৃ বুলি ক'ব পাৰোঁ। আৰু সেই ধাৰণা কিমান চনত আগবঢ়াইছিলে? 1982 চনত। গতিকে ইয়াতে দুটা কুৱেশ্যন, যে জনসংখ্যা শিক্ষাৰ পিতৃ কোন? আলবা মিৰ্ডাল, বা জনসংখ্যাৰ শিক্ষাৰ পিতৃ কোনে কেতিয়া জনসংখ্যা শিক্ষাৰ ধাৰণা কোনে কেতিয়া আগবঢ়াইছিলে? আলবা মিৰ্ডালে 1982 চনত জনসংখ্যা শিক্ষাৰ ধাৰণা আগবঢ়াইছিলে। ঠিক আছে, এতিয়া কথা হ'ল আমি পঢ়িম জনসংখ্যা শিক্ষাৰ সংজ্ঞা। ইয়াৰ আগতে অলৰেডি আমি জনসংখ্যা শিক্ষা কাক কয় সেইটো পঢ়িছোঁ। এতিয়া আমি পঢ়িম জনসংখ্যা শিক্ষাৰ সংজ্ঞা। এতিয়া জনসংখ্যা শিক্ষাৰ সংজ্ঞা পঢ়িবলৈ যাওঁতে আমি জানো যে যিকোনো বিষয়ৰে সংজ্ঞা বুলি ক'লে কোনো এজন ব্যক্তিৰ কমেণ্ট বা মন্তব্যহে বিচৰা হয়। তো এই ক্ষেত্ৰত আমি চাম বাৰবচনে কৈছে জনসংখ্যা শিক্ষা হ'ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা, পৰিয়াল আৰু যৌন জীৱন সম্পৰ্কে জ্ঞান আৰু মনোভংগীৰ অধ্যয়ন কৰিব পৰা যায়। এই ক্ষেত্ৰত মই তোমালোকক এটা কথা কওঁ, জনসংখ্যা শিক্ষা বা যৌন শিক্ষা দুটা বেলেগ বেলেগ বস্তু। জনসংখ্যা শিক্ষা আমি চবৰ কাৰণে আমাৰ জনাটো অতি দৰকাৰ, কিন্তু যৌন শিক্ষা বিবাহিত পুৰুষ মহিলাৰ কাৰণে জনাটো দৰকাৰ। ইয়াৰ পাৰ্থক্য মই পিছলৈ ক'ম। গতিকে যৌন শিক্ষা এতিয়াই জানি লোৱা যে যৌন শিক্ষা আৰু জনসংখ্যা শিক্ষা দুটা বেলেগ বেলেগ বস্তু, কিন্তু যৌন শিক্ষা জনসংখ্যা শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত। ঠিক আছে, এতিয়া কথা হ'ল যৌন শিক্ষা, বাৰবচনে কৈছে যে জনসংখ্যা শিক্ষা হ'ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা, পৰিয়াল আৰু যৌন জীৱন সম্পৰ্কে জ্ঞান আৰু মনোভংগীৰ অধ্যয়ন কৰিব পৰা যায়। চিম্পুল কৈছে যে জনসংখ্যা শিক্ষা হৈছে এনেকুৱা এটা শিক্ষা ব্যৱস্থা যাৰ জৰিয়তে আমি কি জনসংখ্যা শিক্ষা কি আৰু যৌন শিক্ষা কি সেই সম্পৰ্কে আমি জ্ঞান প্ৰদান কৰিব পাৰোঁ বা জ্ঞান আহৰণ কৰিব পাৰোঁ। তাৰপিছত 1970 চনত ইউনেস্কোই কৈছে, কি কৈছে? যে জনসংখ্যা শিক্ষা এক শৈক্ষিক কাৰ্যসূচী যি পৰিয়াল, সম্প্ৰদায়, জাতি আৰু বিশ্বৰ জনসংখ্যা পৰিস্থিতি সম্বন্ধে অধ্যয়নৰ সুযোগ দিয়ে আৰু এনে অধ্যয়নৰ উদ্দেশ্য হ'ল এই পৰিস্থিতিৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ যুক্তিসংগত আৰু দায়িত্বশীল মনোভাৱ আৰু আচৰণৰ বিকাশ ঘটোৱা। এতিয়া চোৱা, ইউনেস্কোই কিমান ধুনীয়া সংজ্ঞা এটা দিছে। ইউনেস্কোই কৈছে যে জনসংখ্যা শিক্ষা হৈছে এনেকুৱা এটা কাৰ্যসূচী যাৰ জৰিয়তে আমি পৰিয়াল, সম্প্ৰদায়, জাতি আৰু বিশ্বৰ জনসংখ্যাৰ পৰিস্থিতি
কোন দেশত কিমান জনসংখ্যা, ঠিক আছে, ক'ত কিমান মাটিকালি আৰু প্ৰতি বৰ্গ কিলোমিটাৰত কিমান ঘৰ মানুহে বসবাস কৰি আছে, এইবিলাক সম্পৰ্কে আমি কি কৰিব পাৰোঁ, জনাৰ এটা সুযোগ লাভ কৰিব পাৰোঁ। সেইকাৰণে কৈছে যে জনসংখ্যা শিক্ষাই জাতি ধৰ্ম নহয়, জাতি, পৰিয়াল, সম্প্ৰদায়, বিশ্বৰ জনসংখ্যাৰ পৰিস্থিতি, কোনে ক'ত কেনেকৈ বসবাস কৰি আছে ইত্যাদি সম্পৰ্কে জনাৰ এটা সুযোগ দিয়ে। আৰু এই অধ্যয়নৰ উদ্দেশ্য হ'ল, আৰু এইখিনি জনাৰ উদ্দেশ্যটো কি, এইখিনি জনাৰ উদ্দেশ্যটো হৈছে এই পৰিস্থিতিৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা যুক্তিসংগত মনোভাৱ গঢ়ি তোলা আৰু তাৰ প্ৰতি এটা দায়িত্বশীল মনোভাৱ আৰু আচৰণৰ বিকাশ ঘটোৱা, ঠিক আছে। মানে সেই যে এইটো যে অধ্যয়ন কৰিলে গম পালে কোন দেশত কেনেকুৱা জনসংখ্যা আৰু সেই জনসংখ্যাৰ পৰিৱেশৰ কেনেকুৱা পৰিস্থিতিৰ বা সমস্যাৰ সৃষ্টি কৰিছে, ঠিক আছে, এইখিনি জানিলে আৰু জানাৰ পিছত এই পৰিস্থিতিৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল যাতে যুক্তিসংগত হয়, নাই ইমান জনসংখ্যা বঢ়োৱাটো ঠিক নহয়, এনেকুৱা জনসংখ্যা বৃদ্ধি পালে আমাৰ পৰিৱেশৰ বহুত ক্ষতি হ'ব, গতিকে আমি জনসংখ্যা কি কৰিব লাগিব, নিয়ন্ত্ৰণ কৰিব লাগিব, আৰু বেলেগক আমি জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ কাৰণে বুজাব লাগিব, এইটো আমাৰ দায়িত্ব হয়। গতিকে এনেকুৱা দায়িত্বশীল আচৰণৰ বিকাশ ঘটোৱাটো হৈছে জনসংখ্যা শিক্ষা। এইটো কোনে কৈছে, ইউনেস্কোই কৈছে। এইখিনিতে আমি আৰু এটা পাম গোপাল ৰাওৰ মতে, তেওঁ বহুত ধুনীয়া সংজ্ঞা আগবঢ়াইছে। গোপাল ৰাওয়ে কৈছে জনসংখ্যা শিক্ষা হ'ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে শিক্ষাৰ্থীসকলে অৱগত হ'ব পাৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এতিয়া গোপাল ৰাওয়ে জনসংখ্যা সম্পৰ্কে একদম ডাইৰেক্ট ইজি এটা সংজ্ঞা আগবঢ়াইছে। এইটো কৈছে যে জনসংখ্যা শিক্ষা হৈছে এনেকুৱা শিক্ষা যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যাতে জানিব পাৰে যে বহুত জনসংখ্যা বৃদ্ধিৰ ফলত কি সমস্যাৰ সৃষ্টি হ'ব পাৰে, আৰু তাৰ পৰা যাতে শিক্ষাৰ্থীসকলে ভৱিষ্যতৰ কাৰণে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে যে নাই জনসংখ্যা বৃদ্ধিৰ ফলত যিহেতু এনেকুৱা সমস্যাৰ সৃষ্টি হয়, গতিকে ভৱিষ্যতে আমাৰ বিয়াৰ পিছত বা আমাৰ বৈবাহিক জীৱনত আমি ইমান জনসংখ্যা বৃদ্ধি কৰিব নোৱাৰোঁ, ঠিক আছে, এইটো যাতে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, সেইটোৱে হৈছে জনসংখ্যা শিক্ষা। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে স্কুলত কি কৰা হয়, জনসংখ্যা শিক্ষা প্ৰদান কৰা হয়। গতিকে এইখিনিতে তোমালোকৰ কুৱেশ্যন বহুতকেইটাই আহিলে, কেনেকুৱা যে ফাৰ্ষ্টত আহিব জনসংখ্যা শিক্ষা কাক বোলে, ঠিক আছে, তাৰপিছত আহিব জনসংখ্যা শিক্ষাৰ পিতৃ কোন বা জনসংখ্যা শিক্ষাৰ ধাৰণা কোনে আগবঢ়াইছে সেইটো গ'ল, তাৰপিছত আহিব জনসংখ্যা শিক্ষাৰ সংজ্ঞা। গতিকে তোমালোকে যিকোনো এটা সংজ্ঞা ইয়াৰ পৰা পঢ়ি থবা। মোৰ মতে গোপাল ৰাওটোৰ পৰা চবকেইটাই ইজি হয়, গতিকে যাৰ যিটো ভাল লাগে সেইকেইটা পঢ়িবা। ইয়াতে তোমালোকৰ আৰু এটা কথা জানিব লাগে, ইয়াতে আছে জানানে দিয়া আছে ন, ইয়াতে দিয়া আছে, ইয়াতে কুৱেশ্যন আহিব, চনৰ 11 মে'ত ভাৰতৰ জনসংখ্যা 1 কোটি হৈ থকা বুলি চৰকাৰীভাৱে ঘোষণা কৰা হয়, আৰু একে চনৰে ফেব্ৰুৱাৰী মাহত জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জনসংখ্যা নীতি ঘোষণা কৰিছে। ইয়াতে তোমালোকৰ কুৱেশ্যনটো আহিব যে চৰকাৰে কেতিয়া ভাৰতৰ জনসংখ্যা 1 কোটি হোৱা বুলি ঘোষণা কৰিছিলে, কেতিয়া, 2000 চনৰ 11 মে' তাৰিখে, ঠিক আছে। আকৌ জনসংখ্যা নিয়ন্ত্ৰণ নীতি কেতিয়া ঘোষণা কৰিছে বা জনসংখ্যা নিয়ন্ত্ৰণ নীতি কেতিয়া কি কৰা হয়, অৱলম্বন কৰা হয়, জনসংখ্যা নিয়ন্ত্ৰণ নীতি কেতিয়া ঘোষণা কৰিছে, সেইটো হ'ব 2000 চনতে, গতিকে 2000 চনৰ 11 মে'ত ভাৰতৰ জনসংখ্যা 1 কোটি হোৱা বুলি চৰকাৰীভাৱে ঘোষণা কৰা হয়, আৰু সেই একে বছৰতে বা সেই 2000 চনৰে ফেব্ৰুৱাৰী মাহত জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণৰ নীতি, কেন্দ্ৰীয় জনসংখ্যা নিয়ন্ত্ৰণ নীতি ঘোষণা কৰা হয়। কিন্তু এইখিনিতে এটা কথা তোমালোকে মনত ৰাখিবা, জনসংখ্যা এক মিনিট, তোমালোকৰ মেবি জনসংখ্যা নিয়ন্ত্ৰণৰ নীতিটো 2001 চন হ'ব নেকি, তাৰপৰা মই চাই আছোঁ, অলপ ৱেইট কৰা।
তোমালোকক মই নেক্সট ক্লাছত ভালকৈ জনাই দিম ঠিক আছে জনসংখ্যা নিয়ন্ত্ৰণ নীতি সেই 2000 চনেই হ'ব চাগে মই বিচাৰি নাপালোঁ ইয়াতে 2000 চনতে গতিকে তোমালোকৰ ইয়াতে কুৱেশ্যন আহিব জনসংখ্যা ভাৰতৰ জনসংখ্যা 1 কোটি হোৱা বুলি চৰকাৰীভাৱে কেতিয়া ঘোষণা কৰা হয় 2000 চনৰ 11 মে তাৰিখে আৰু জনসংখ্যা নিয়ন্ত্ৰণ নীতি কেতিয়া গঠন কৰা হয় এইটো হ'ব 2000 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ নীতি গঠন কৰা হয় তো এইখিনি হৈছে আমাৰ জনসংখ্যা সম্পৰ্কে ধাৰণা ইয়াৰ পিছত আমি জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য পাম এতিয়া তুমি চোৱা জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য একেবাৰে ইজি প্ৰথমটো দিছে জনসংখ্যা শিক্ষা মানৱ সম্পদ আঁচনিৰ অন্তৰ্ভুক্ত হয়নে নহয় কাৰণ জনসংখ্যা শিক্ষাটো মানুহৰ কাৰণে নে গৰু ছাগলীৰ কাৰণে অবভিয়াছলি নহয় ন গতিকে জনসংখ্যা শিক্ষা মানৱ সম্পদ আঁচনিৰ অন্তৰ্ভুক্ত নাম্বাৰ 2 দিছে এই শিক্ষাই দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায় আৰু জনসংখ্যা শিক্ষাই কেনেকৈ গুণগত মানদণ্ড বিকাশ সাধন কৰিব পাৰি সেই সম্পৰ্কে বিকাশত অৰিহণা যোগায় তাৰপিছত দিছে এই শিক্ষাক পৰিৱেশ শিক্ষাৰ অংশ বিশেষ ৰূপে বিবেচনা কৰিব পাৰি অবভিয়াছলি পাৰি কাৰণ জনসংখ্যাই পৰিৱেশৰ ওপৰত কি কৰে প্ৰভাৱ বিস্তাৰ কৰে আৰু পৰিৱেশ যেতিয়া আমি মানুহক জনসংখ্যা শিক্ষাৰে শিক্ষিত কৰি তুলিব পাৰিম জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগে জনসংখ্যা বৃদ্ধিৰ ফলত মানুহৰ বহুতো সমস্যাৰ সৃষ্টি হয় এই সম্পৰ্কে যেতিয়া আমি মানুহক সচেতন কৰি তুলিব পাৰিম তেতিয়াহে আমাৰ পৰিৱেশ কি কৰিব ৰক্ষা পৰিব সেইকাৰণে কোৱা হৈছে যে জনসংখ্যা শিক্ষাক পৰিৱেশ শিক্ষাৰ এক অংশ বিশেষ স্বৰূপে বিবেচনা কৰিব পাৰি ইয়াৰ পিছত দিছে এই শিক্ষাৰ পৰিসৰ মানে অৰ্থাৎ জনসংখ্যা শিক্ষাৰ পৰিসৰ যৌন শিক্ষাৰ পৰিসৰতকৈ যথেষ্ট বহল অলপ আগতে মই কৈছিলোঁ যে জনসংখ্যা শিক্ষাৰ এটা অংশ বিশেষ হৈছে কি যৌন শিক্ষা গতিকে যৌন শিক্ষাতকৈ জনসংখ্যা শিক্ষাৰ পৰিসৰ যথেষ্ট বহল তাৰপিছত দিছে এই শিক্ষাই জনসজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে হয় জনসংখ্যা শিক্ষাৰ যোগেদিহে আমি জনসাধাৰণৰ মাজত জনসংখ্যা সম্পৰ্কে কি কৰিব পাৰোঁ সজাগতা বৃদ্ধি কৰি তুলিব পাৰোঁ গতিকে এইকেইটা হৈছে জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য আজি এইখিনিয়ে সমাপ্ত নেক্সট ক্লাছত আমি জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা আকৌ বিদ্যালয়ত কিদৰে জনসংখ্যা শিক্ষা প্ৰদান কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম গতিকে এতিয়ালৈকে আমি যিখিনি পঢ়িলোঁ এই ক্ষেত্ৰত তোমালোকৰ কিবা কনফিউজ থাকিলে মোৰ লগত শ্বেয়াৰ কৰিব